যোৰহাটৰ মেলেং পাখিমৰাত অবৈধ কাঠ ভৰ্তি গাড়ী দুৰ্ঘটনাগ্ৰস্ত AS04BC 9688 নম্বৰৰ বলেৰো পিকআপ গাড়ীখনত কঢ়িয়াই আনিছিল কাঠখিনি মৰিয়নিৰ পৰা লাদৈগড় দলৈ গাঁৱৰ এটা কাঠমিললৈ চুৰাংকৈ কাঠসমূহ অনাৰ অভিযোগ উঠিছে আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ চেষ্টা কৰিছিল গাড়ীখনে কথমভাৱে প্ৰাণ ৰক্ষা এগৰাকী স্কুলীয়া ছাত্ৰীৰ জানিব পৰা মতে জব্দকৃত কাঠসমূহ এবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা জনৈক দাস উপাধিৰ এগৰাকী ব্যক্তিৰ ইতিমধ্যে লাদৈগড় আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু এজনক আটক কৰিছে আৰু জব্দকৃত কাঠ ভৰ্তি গাড়ীখন বন বিভাগক সমজাই দিয়ে তুমি কোন হয় মই এক বুহাই গালে উঠিয়ে গৈছিল কি নাম নাম বুধিন কলৈ নিছিলা মই গম নাপাওঁ হে তুমি গাড়ীত আছিলা না মানে এডোখৰ উখনে মই চাইকেলখন ৰখাই পেলাই ঠেলি পেলাই উঠি গৈছিলোঁহে গৈ পেলাই সেইডোখৰ ৰ'লোঁ তাৰপিছত আগৰ পৰা দেখিলোঁ গাড়ীখনৰ চকাটো হ'ল মানে এনেকৈ হৈ আহি আছিলে মানে চাইকেল দুইটাৰ চকা এইফালে হৈ আছিলে তাৰপিছত সেইডোখৰ ৰৈছিলোঁহে তাৰপিছত পুলিচজনে ক'লে অকণমান আঁতৰি দিয়া মই অকণমান ছাইডো দিলোঁ আঁতৰি সেইকাৰণেহে মোৰ মানে অকল চকাটো বেকা হৈ গ'ল আৰু চকাটো লাগি চাইকেল গাড়ীখনৰ মানুহ দুইজনে ইফালে ইফালে জাপ মাৰি পেলাই গাড়ীখন তাত সোমালে আৰু দুইজন আমাৰ এইফালে ঘৰৰ পাকে দৌৰি গুচি আহিলে তাৰপিছত পুলিচে ধৰি ল'লে গাড়ীখনৰ এই কাঠ আছিলে চুৰ কৰি অনা তুমি কোন হয় মই এক বুহাই গালে উঠিয়ে গৈছিল কি নাম বুধিন কলৈ নিছিলা মই গম নাপাওঁ হে তুমি গাড়ীত আছিলা না দিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে